দৰ্শকসকল আজি মাননীয় মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আমি UCC আজি ইয়াত উল্লেখ কৰিছোঁ। আপোনালোকে জানে যে আমাৰ দেশখনত বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী আছে, আমাৰ ৰাজ্যখনতো আছে। UCCৰ মূল উদ্দেশ্য হৈছে দেশৰ সকলো নাগৰিকক একে নাগৰিক আইনৰ অধীনত সামৰি লোৱা। আৰু বৰ্তমান ভাৰতত যি বিভিন্ন ধৰ্ম বা সম্প্ৰদায়ৰ লোক আছে তাৰ বাবে যি পৃথক পৃথক কিছুমান আইন দেখা পোৱা যায় আৰু সেই আইনসমূহে সমাজত অসমতাৰ সৃষ্টি কৰিছে, সামাজিক বৈষম্যৰ সৃষ্টি কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে। আৰু আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেশ্যনতে UCC আহিব। তো কথামতে কাম সেইমতে আজি ইয়াত UCC অনা হৈছে। আৰু আপোনালোকে জানেই যে 102খন আসনেৰে BJPৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ আছে, NDA চৰকাৰ আছে, তো অনা একেবাৰে পাছ হ'ব। আৰু এইটোৰ ওপৰৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব। কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে। আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইটোৱে সংবিধানৰ যি ইকুৱেলিটি, সমতাৰ কথা আছে, সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা আছে, আৰু এই সমতা আৰু ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শকো সন্মান জনোৱা কিছু ডিটেইলছত মই নাযাওঁ, যিহেতু আলোচনা হ'ব। মাননীয় মুখ্যমন্ত্ৰীয়েতো গোটেই কথাখিনি সবিস্তাৰে প্ৰকাশ কৰিব। বিৰোধীয়ে নিশ্চিতভাৱে বিৰোধিতা ক'বই, বিৰোধী কি এবাৰ আপোনালোকে সকলোৱে গম পাইছে। ঠিক, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।